নমস্কাৰ আহি গ'ল 30 জুলাই অহা 30 জুলাই তাৰিখে অসম চৰকাৰে শ্ৰমিকসকলৰ বেংক একাউণ্টত সোমাই দিব দুইখন চৰকাৰী আঁচনিৰ টকা তো কোন কেইখন আঁচনি টকা অহা 30 জুলাই তাৰিখে অসম চৰকাৰে শ্ৰমিকসকলক প্ৰদান কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক তেতিয়া আপোনালোকক দেখুৱাই আছো অসম চৰকাৰে অহা 30 জুলাই তাৰিখে কোন কেইখন আঁচনি টকা প্ৰদান কৰিব তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই দিছো মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে ইয়াতে লিখা আছে এ ষ্ট্ৰং ষ্টেপ টুৱাৰ্ড বিল্ডিং এ সিকিউৰ ফিউচাৰ ফৰ দা টি ওয়ার্কার অফ আসাম তাৰ পিছত লিখা আছে 13th অফ এভৰি মান্থ পেনশনস ডে তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 30 তাৰিখটো পেনশনৰ দিন হিচাপে ঘোষণা কৰিছে তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে এই কেইখন আঁচনি টকা অহা 30 জুলাই তাৰিখে শ্ৰমিকসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে চাহ বাগিচা শ্ৰমিকসকলৰ বেংক একাউণ্টত এই কেইখন আঁচনি টকা অহা 30 জুলাই তাৰিখে প্ৰদান কৰিব কোন কেইখন আঁচনি টকা প্ৰদান কৰিব আপোনালোকক জনাই দিছোঁ তাৰ পিছত লিখা আছে পেনশন বেনিফিচিয়াৰী পেনশনাৰ 60,001 ইয়াৰ লগতে কোৱা হৈছে প্ৰতি মাহত ইয়াৰ বাবে অসম চৰকাৰে 26.70 কোটি টকা প্ৰদান কৰে তাৰ পিছত কোৱা হৈছে ফেমিলি পেনশনৰ লগতে জেনেৰেল পেনশন প্ৰদান কৰিব তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অহা 30 জুলাই তাৰিখে অসমৰ 60,001 গৰাকী চাহ বাগিচা শ্ৰমিকসকলৰ বেংক একাউণ্টত পৰিয়াল পেনশনৰ লগতে সাধাৰণ পেনশন আঁচনি টকা প্ৰদান কৰিব চাহ বাগিচা শ্ৰমিকসকলে অহা 30 জুলাই তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন আজি ইমান এই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো